যুৱ ব্যৱসায়ী যুৱ সমাজসেৱক দুলন বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গছপুলি ৰোপণ পৰিৱেশ সুৰক্ষা সমিতিৰ আজি ইংৰাজী 1 মাৰ্চ স্বৰ্গীয় দুলন বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি কাকপথাৰ হাঁহখাতি পথাৰ গাঁৱত অৱস্থিত হাঁহখাতি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ পৰিৱেশ কৰ্মী আৰু বৈঠকী পৰিয়ালৰ কবি সকল মিলিত হৈ তেখেতৰ আত্মাৰ শান্তিৰ বাবে গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে যোৱা 11 ফেব্ৰুৱাৰীত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত যুৱ ব্যৱসায়ী তথা যুৱ সমাজসেৱক দুলন বৰা উচ্চ ৰক্তচাপ ৰোগত ভুগি স্বৰ্গগামী হৈছিল। আজিৰ গছপুলি ৰোপণ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা উপসভাপতি ক্ৰমে কিশোৰ শ্বাহ আৰু দেৱেন তাঁতী, জিলা সম্পাদক ফটিক মৰাণ, যুৱ কবি বিকাশজ্যোতি শইকীয়া আৰু অৰুণজ্যোতি নিবনুৱা উপস্থিত থাকে। আমাৰ বৈঠকী পৰিয়ালৰ উদ্যোগত আৰু পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আজি হাঁহখাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আমাৰ এৰি থৈ যোৱা আমাৰ মৰমৰ কণ ভাইটি, আচলতে তেওঁৰ দেউতাকে এইখন বিদ্যালয়তে গোটেই জীৱনটো শিক্ষকতা কৰি ইয়াৰ পৰা অৱসৰ ল'লে যিহেতু, গতিকে এই বিদ্যালয়তে তেওঁৰ কিছু স্মৃতি আচলতে জীয়াই ৰখাৰ মানসেৰে আমি আজি এই বিদ্যালয়তে গছপুলি ৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা সমিতিৰ যিসকল বিষয়ববীয়া তেখেতসকলৰো যি সহযোগ, সেই সহযোগ দেখি আচলতে সঁচাকৈ আমাৰ ভাল লাগিছে। তেখেতসকলক যিধৰণে আমি কথাখিনি জনোৱা হ'ল, তেখেতসকলো আহি উপস্থিত হৈ এই কাৰ্যসূচীত তেখেতসকলে খুব আচলতে ভাল ভাল গছপুলি ইয়াত লৈ আহি আজি আমাৰ কণৰ স্মৃতিতে আজি ৰোপণ কৰা হ'ল। আৰু বন্তি প্ৰজ্বলন আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ সন্মানীয় সভাপতিয়ে গৰাকীয়ে আজি বন্তি প্ৰজ্বলন কৰিলে। বিদ্যালয়ৰ উপস্থিত থকা আমাৰ সহ শিক্ষয়িত্ৰী বাইদেৱে গছ পুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলে আৰু ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ, যুৱ সংঘ সকলোৰে উপস্থিতিত আচলতে অনুষ্ঠানভাগি খুব সুন্দৰভাৱে সম্পন্ন হোৱাৰ বাবে ভাল লাগিছে। আৰু আমি আশা কৰিছোঁ আমাৰ এৰি থৈ যোৱা আমাৰ কণ ভাইটিক আমি বৰ বেছি সন্মান দিব পৰা নাই, কিন্তু আমি তেওঁক কিছু হ'লেও আমি তেওঁক জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, আমি বৈঠকী পৰিয়ালৰ হয়। গতিকে এইখিনিকে আমি ক'লোঁ।